ইয়াত গোল্ডৰ ওপৰত ভিত্তি কৰি লোন প্ৰভাইড কৰা হয় আৰু ইয়াৰ এই স্থাপন হৈছিলে 1949 আৰু ইয়াৰ 4,190 প্লাছ এক্ৰছ 25 ষ্টেট। ইয়াৰ হেডকোৱাৰ্টাৰ কেৰেলা। আৰু লোনটো কেনেকৈ প্ৰভাইড কৰা হয় কোৱাচোন, কি কৰিব লাগে লোন পাবলৈ কাৰণে? ইয়ালৈ মানে তেওঁ গ'ল্ড লৈ আহিব, তাৰপিছত আমি তাৰ ওপৰত গ'ল্ডৰ আমি জুখি আমি আমি তেওঁৰ ভিত্তি কৰি লোন দিয়া হৈছে। যদি মোৰ লোনটো 60,000 হয়, তো মই 60,000 গ'ল্ডটো ভেলু যদি 60,000 হয়, তো 60,000 লোন পাম হয়? হয়, পাম হয়। 6,000 নাপায়, তাৰ 1% কমাই লোৱা হয়। 1% নহয়, এটা যিমান ভেলি হয় তাৰ তুমি 80% লোন পাবা, ঠিক আছে? পূৰা যিমান ভেলি হয় তাৰ পূৰা লোন প্ৰভাইড নকৰা, ঠিক আছে? আৰু তাৰপৰা ইণ্টাৰেষ্ট থাকে 1% নহ'লে 2% ইণ্টাৰেষ্ট দিব লাগে। 1% বা 2% ইণ্টাৰেষ্ট দিব লাগে। তাৰমানে কিনো মানে ইণ্টাৰেষ্ট দিব লাগে মানে কি মানে সেইটো? মই এতিয়া মোৰ ওচৰত সোণ আছে, মই গ'লোঁ যেনিবা তাত, তেতিয়া কি হ'ব? মোক কি কৰিব কোম্পানী? মোৰ সোণখিনি কি কৰিব? ফাৰ্ষ্ট জুখিব লাগিব। জুখি কি চাব? জুখি কিমান আছে চাব লাগিব, কিমান কেৰেট আছে, পিউৰিটি কিমান আছে, কেৰেট কিমান কেৰেট লগত ৱেট কিমান আছে, কিমান গ্ৰাম আছে, আৰু লগতে আৰু এটা চাব সেই পিউৰিটি চেক কৰিব। ৱেটটোতো গম পাব 4 অনা 8 অনা আছে, লগতে কিমান পিয়'ৰ হয়। তো পিয়'ৰ চাব হ'লে কি বস্তু তাত ইউজ কৰে, কি বুলি কয়? কেৰেট। কি কেৰেট থাকে? কেৰেট 18, 20, 22, 24। অ'কে, একদম পিয়'ৰ যিটো হয় সেইটো 24 কেৰেট থাকে। 24 কেৰেটত তোমাৰ অৰ্ণামেণ্ট নবনে, তাত মিক্স কৰিব লাগিব। কোনোবাই কম মিক্স কৰিব, সেইটো 22 কেৰেট হ'ব। কোনোবাই অলপ বেছিকৈ মিক্স কৰিব, সেইটো 20 কেৰেট হ'ব। কোনোবাই বহুত বেছি মিক্স কৰিছে, সেইটো হ'ব তোমাৰ 18 কেৰেট। ঠিকে? তোমাৰ ওচৰত এটা আঙুঠি আছে 4 অনা, এওঁৰ ওচৰত এটা আঙুঠি 4 অনা, মোৰ ওচৰত এটা আঙুঠি আছে 4 অনা। 3টাৰ আঙুঠিকেইটা আমি তালৈ গ'লোঁ গ'ল্ডৰ কোম্পানীলৈ। 3টাৰ আঙুঠি চাব জুখি 4 অনা চাইডতো ওলালে পিয়'ৰিটি চেক কৰিব। তোমাৰটো ওলাব 22 কেৰেট, তাই ওলালে 20 কেৰেট, মোৰটো ওলালে 18 কেৰেট। আঙুঠি কিন্তু 4 অনাই হয়, তাৰমানে মোৰটোত বেছি ভেজাল আছে। ঠিকে? তাইটোত অলপ কম ভেজাল আৰু তোমাৰটো একদম কম ভেজাল আছে। তো 4 অনাটোত তুমি পইচা বেছিকৈ পাবা, বেছিকৈ দিব তোমাক। তাত তোমাৰ কম ভেজাল আছে ন, তাত সোণ বেছি আছে, তো পইচা তোমাৰ বেছি পাবা তুমি। তুমি যদি তাত 50,000 হয়, তেতিয়াহ'লে 35,000 হ'ব পাৰে, আৰু মোৰ হয়তো 25 বা 28,000 টকাহে পাম, কাৰণ মোৰ বেছি ভেজাল ওলাইছে। খেলো বুজি পালা? এতিয়া যিমানটো পইচা ওলাব, তোমাক ক'লে যে মুস্মিকা আপোনাৰ 50,000 টকাৰ সোণ আছে, আমি আপোনাক এতিয়া 40,000 টকাৰ লোন দিম। 50,000 হ'লে 50,000 টকাই তোমাক লোন নিদিয়ে, অলপ কম দিব, 40,000 টকাৰ তোমাক লোন দিব, ক'ব এইটো লওক। এতিয়া ক'ব যে আপুনি এই 40,000টোৰ ওপৰত 1%কৈ আমাক ইণ্টাৰেষ্ট দিব লাগিব। ঠিকে? 40,000টোৰ ওপৰত 1% ইণ্টাৰেষ্ট হ'লে মানে কিমান হয়? 400 টকা হ'ব। সেই 400 তুমি যেতিয়ালৈকে 40,000 নুঘূৰোৱা, তেতিয়ালৈকে তুমি ইণ্টাৰেষ্টটো প্ৰতিমাহে 400 টকা দি থাকিলে হ'ল। 400 দি থাকিলেও হ'ল তোমাৰ ইণ্টাৰেষ্টটো। তাৰপিছত তুমি যেতিয়া 40,000 পূৰা ঘূৰাই দিবা, আঙুঠি লৈ আহিবা, হৈ গ'ল। খেল আৰু ইণ্টাৰেষ্ট দিব নালাগে, চিম্পল ঠাণ্ডা। ঠিকে? বুজি পাইছা নে নাই পোৱা? বৰ্তমান গ'ল্ডৰ ৰেট কিমান চলি আছে? 98,000। অ'কে, 1 তোলাত কিমান গ্ৰাম থাকে? মাৰা অতি সোনকালে মোবাইল মাৰা। 1 তোলাত কিমান গ্ৰাম থাকে জনাটো দৰকাৰ। মাৰা 1 তোলা গ'ল্ড বুলি মাৰা। 1 তোলা গ'ল্ড ইন গ্ৰাম। চব চেক কৰিব লাগিব, চব জানিব লাগিব, ৱেল প্ৰিপেয়াৰ হৈ যাব লাগিব, এনেই গ'লে নহ'ব। কিমান আছে? 11.66 গ্ৰাম। 11.66 গ্ৰাম। টোটেল 12 গ্ৰামো নাই। 1 তোলাত 11.66 গ্ৰাম, মানে 12 গ্ৰামে অলম'ষ্ট। ঠিকে? 1 তোলা যে আমাক কয়, এতিয়া সোণৰ তোলা কিমান চলি আছোঁ তেতিয়া গম পাবা। তোলাটোত আমি শুনি থাকোঁ, কিন্তু গ্ৰাম হিচাপে কিমান আছে, কিমান গ্ৰাম আছে তাত, সেইটোতো আমি জানিব লাগিব। তাৰমানে মুঠৰ ওপৰত 12 গ্ৰাম ওচৰা-ওচৰি 11.66, অলপ কম আছে। খেলটো বুজি পালা? তো সেই 12 গ্ৰাম সোণৰ দাম হৈছে কিমান ক'লা? 98। খেলটো বুজিলা? এটা বুজি পালা? এতিয়া কথাটো হৈছে কি, ঠিক আছে, আজি এইখিনি মানে, বাকী তোমালোকেও চাবা কেণ্ডিডেটসকল।